মৰমৰ ছাত্ৰছাত্ৰীসকল, তোমালোকৰ যিটো এনএমএছ পৰীক্ষা, এই এনএমএছ পৰীক্ষাটোৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিছে। তাৰে ভিতৰত এটা প্ৰশ্ন হৈছে যে স্যাৰ, পৰীক্ষাৰ প্ৰশ্নকাকতখন কেনেকুৱা হ'ব? ইংলিছত আহিব নে আছামিছত আহিব? যদি তোমালোকক সায়েন্সত বা মেথছত বহুতো ইংলিছো পঢ়াই আছে, গতিকে সেইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু মই তোমালোকক ক'ম যে এই প্ৰশ্ন কাকতকেইখন তোমালোকৰ দুইটা মিডিয়ামতে থাকিব, ইংলিছতো থাকিব, আছামিছতো থাকিব। অৰ্থাৎ ইংলিছ আৰু অসমীয়া দুইটা মিডিয়ামতে তোমালোকৰ প্ৰশ্ন কাকত থাকিব। ছাত্ৰছাত্ৰীসকল, আৰু ইয়াৰ উপৰিও তোমালোকৰ মাৰ্কছত নিগেটিভ মাৰ্কছ থাকিব নেকি, আৰু লগতে কিমান পাৰ্চেন্টেজ পালে তোমালোকে পাছ কৰিব পাৰিবা। অৰ্থাৎ কোৱালিফাইড আৰু সিলেক্টেড দুটা বেলেগ বস্তু কি আছে, মই আটাইখিনি তোমালোকৰ লগত ডিছকাছ কৰিম। তাৰ আগতে ছাত্ৰছাত্ৰীসকল, তোমালোকে অনলাইন ক্লাছ এটা ল'ব পাৰিবা। আমি পঢ়াই আছো, এই বছৰ নহয় আগৰ পৰাই পঢ়াই আছো। মেক্সিমাম ষ্টুডেণ্টে আমাৰ পৰা পাছ কৰে, ঠিক আছে। বহু ছাত্ৰছাত্ৰীয়ে আমাৰ পৰা পাছ কৰি আছে আৰু আমি ভৱিষ্যতেও কৰাই যাম তেনেকুৱাকে। গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে আমাৰ লগত জইন হ'ব বিচাৰে হ'ব পাৰে। আমাৰ লগত জইন হ'লে এক্সট্ৰাকে তোমালোকে আৰু কিতাপ কিনাৰ কোনো প্ৰয়োজন নাই, তোমালোকে বেলেগৰ হেল্প লোৱাৰ কোনো প্ৰয়োজন নাই। আমি যিখিনি দিওঁ সেইখিনি ফ'ল' কৰিলে ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰি যাব পাৰিবা। গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰটো SMS কৰিবা। তোমালোকৰ বাবে মাত্ৰ ৰাখা গৈছে 299, য'ত তোমালোকে এখন ইবুক পাবা, য'ত 4-5 বছৰৰ কুৱেশ্যন পেপাৰ লগতে সমাধানৰ তোমালোকে পাবা। আৰু ইবুকখনত তোমালোকৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰখিনি চিলেবাছ ৱাইজ বনোৱা আছে। গতিকে ছাত্ৰছাত্ৰীসকল, ইবুকখনৰ লগতে তোমালোকে ক্লাছবিলাকো পাই যাবা। গতিকে ভাল এটা মাৰ্কছ পাবৰ কাৰণে, ভালকৈ পাছ কৰিবৰ কাৰণে, লগতে স্কলাৰশ্বিপটো পাছ কৰিবৰ কাৰণে তোমালোকে মাত্ৰ পে'মেণ্ট কৰিবলৈ 299 টকা। বহু ছাত্ৰছাত্ৰী কি হয় যে পাৰে ঠিকে, কিন্তু সময় মেনেজ কৰিব নোৱাৰে, তেনেকুৱা হোৱা যায়। কিন্তু আমাৰ লগত পঢ়া ছাত্ৰছাত্ৰীয়ে তেনেকুৱা কেতিয়াও নকয়, কাৰণ আমি আগতে সেইটো ট্ৰেইন কৰোঁ। অৰ্থাৎ সেইখিনি আমি আগতে বুজাই দিওঁ কেনেকৈ টাইম মেনেজমেণ্ট কৰিব লাগে। গতিকে আমি যিহেতু পৰীক্ষাবিলাক পাতি থাকোঁ, মক টেষ্ট পৰীক্ষা হওক যেনেকৈ নহওক, আমি পৰীক্ষাবিলাকো পাতোঁ। গতিকে সেইকাৰণে ছাত্ৰছাত্ৰীৰ কোনো ধৰণৰ সময়ৰ লগত কোনো প্ৰব্লেম নাথাকে আৰু মেক্সিমাম ছাত্ৰছাত্ৰীয়ে পাছ কৰিব পাৰে। আমি অতি শীঘ্ৰে এটা ডিটেইলছ দি দিম, যোৱা বছৰ কিমান ছাত্ৰছাত্ৰী পাছ কৰিছে। মেক্সিমাম 100জন ষ্টুডেণ্টৰ মই এখন লিষ্ট লিখি দিম। তাৰ বহুতে পাছ কৰিছে, তাৰ ভিতৰত বহুত লিখাও প্ৰয়োজন হয়। মই এখন PDF দি দিম, তোমালোকে চাব পাৰিবা আমাৰ পৰা কিমান পাছ কৰে। গতিকে ছাত্ৰছাত্ৰীসকল, তোমালোকে জইন হ'ব লাগে। হোৱাটছএপ নম্বৰটো SMS কৰি তোমালোকে জইন হৈ যোৱা। আৰু ইয়াৰ উপৰি যিটো নেক্সট কুৱেশ্যন হৈছে, নিগেটিভ মাৰ্ক থাকে নেকি? নিগেটিভ মাৰ্ক কোনো ধৰণৰ নাথাকে, ঠিক আছে। গতিকে সেইটো চিন্তা কৰিব নালাগে। তোমালোকে যদি লিখা পাৰাটো মানে ভুল হোৱাটো তোমালোকে নম্বৰ কটা নাযায়। গতিকে নোৱাৰা প্ৰশ্নবিলাকো কেনেকৈ কৰিব পাৰি সেইবিলাকে তোমালোকক বুজাই দিম বাৰু। পৰীক্ষাৰ আগে আগে আমি সকলোখিনি বুজাই দিম, যাতে নোৱাৰাটো তোমালোকে নম্বৰ ধুনীয়াকৈ পাব পাৰা, কেনেকৈ তোমালোকে কৰিবা নোৱাৰাটো। গতিকে আটাইখিনি তোমালোকক আমি সম্পূৰ্ণ কৰি উঠাম আমাৰ ক্লাছত জইন হ'লে। আৰু ইয়াৰ উপৰি নেক্সট প্ৰশ্নটো হৈছে চিলেক্টেড আৰু কোৱালিফাইড দুটা বেলেগ বস্তু। যে চিলেক্টেড মানে হৈছে যিসকল ছাত্ৰছাত্ৰীয়ে এটা মাৰ্কছ নাম্বাৰ দিয়া থাকে, যে জেনেৰেল হ'লে 40%ৰ ওপৰত পাব লাগিব, আৰু OBC বা তেনেকুৱা হ'লে 32%ৰ ওপৰত পালে কোৱালিফাইড হয়, পৰীক্ষাটোত এখন চাৰ্টিফিকেট দিয়া হয়। আৰু চিলেক্টেড মানে হৈছে, চিলেক্টেড 2411টা চিট থাকে, আৰু সেই 2411টা চিটৰ ভিতৰত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰাটো হৈছে চিলেক্টেড। গতিকে আমাৰ ছাত্ৰছাত্ৰীসকলক চিলেক্টেড কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। সেই 2411টা চিটৰ ভিতৰত আমাৰ পৰা বহু ছাত্ৰছাত্ৰীয়ে পাছ কৰে। গতিকে ছাত্ৰছাত্ৰীসকল, তোমালোকে চিন্তাই কৰিব নালাগে, আমাৰ সৈতে জইন হোৱা। আমি যিমান পাৰোঁ তোমালোকক সহায় কৰিম। আৰু যোৱাবাৰো মেক্সিমাম ষ্টুডেণ্টে আমাৰ লগত জইন হৈছে আৰু বহুতে পাছ কৰিছে। গতিকে তোমালোকে এতিয়াই জইন হোৱা, বেছি সময় নাই, যিহেতু নৱেম্বৰত তোমালোকে পৰীক্ষাই হ'ব। গতিকে তোমালোকে এইকেইদিনৰ ভিতৰত সোনকালে জইন হৈ ক্লাছবিলাক কৰিবলৈ লোৱা। গতিকে যিহেতু 8তে এইটো সুবিধা, তাৰপিছত আৰু কেতিয়াও এনেকুৱা ভাল স্কলাৰশ্বিপ নোপোৱা। গতিকে ছাত্ৰছাত্ৰীয়ে সোনকালে জইন হৈ যোৱা, ঠিক আছে। বাই।